ৰাহু কেতু দুইটাই পুৱাই পুৱাই আম খোপা মাৰি আছে যে জোৱাই তামাম ধুনীয়া আম এচকল তুমিও খোৱা চাব কিন্তু টেঙা আম খাই যদি গেছে উজাৰ দিয়ে মই কিন্তু হস্পিটালত নি পইচা খৰচ কৰিবলৈ নাই এনে চিন্তা কৰাটো দেখা নাই মোৰ টেঙা খাবলৈ মন গৈছে খামি কি হ'ল মনি টেঙা খাবলৈ মন গৈছে মানে তোমাৰ কিবা হোৱা নাইতো কি কিবা হোৱা নাইতো তুমি মাতৃ সম্ভৱ হোৱা নাইতো কিনো ফটোৱা কথাবিলাক কৈ থাকে আৰু দাদা আপুনি এই পুৱাই পুৱাই আম খোপা পাৰি আনিবলৈ আপোনাৰ খকে ধৰিছিল জোৱাই মই আম পাৰা নাই নহয় ভণ্টিক কোনোবাই দিছে কিজানি কাম নাই সদায় সদায় পইচা খৰচ কৰি এইবোৰ কিনিবলৈ নাই কিনা বসুদা আহিছিলে দি গৈছে কি বসুমতাৰী আম দি থৈ গৈছে তাকো মই নথকাত দিছে যে আমখিনি দিবলৈ হ'লে আপুনি সন্মুখত থাকিব লাগে মানুহটো হলো পেলোৱাচোন এইবিলাক পেলোৱা জোৱাই এই খোৱা বস্তু পেলাব নাপায় হে চাব কিন্তু আম নেপেলালে মই আপোনাকে দলি মাৰি পেলাম ইমান খা কি হেৰি দিয়ক সিগনেল মাৰি আছে কোন খেজনী কোনজনী এক্টিং কৰিব নালাগে ভালে ভালে কওক কোন খেজনী আম খোৱা মানুহ আম খোৱা লোৱা জোৱাই দেখো আমখিনি পেলাব গৈছে আকৌ যে দি গ'ল তো তই এইবোৰ নেজানো বহুত কথাটো যাচোন যা ভিতৰলৈ যা খাগি কওকচোন মই আপোনাক লগ পাবলৈকে ৰৈ আছো শুনকচোন এতিয়া কওকচোন মই আপোনাক লগ পাবলৈকে অথনিৰ পৰা ৰৈ আছিলো আপুনি মোৰ ঘৰলৈকে সোমাই যাব লাগে আপোনাৰ ঘৰত বৌ এগৰাকী নাই জানো নাই নহয় মোৰ দাদা নাই নহয় মই আৰু এওঁহে থাকো মই তেখেতৰ কথাকে কৈছো বৌ বুলি ক'লে যে বাৰু কওকচোন কি কাম মই বৰ বিপদত পৰিছো আপুনিহে উদ্ধাৰ কৰিব পাৰিব মই আপোনাৰ বাহিৰে আন কোনেও বচাব নোৱাৰে হয় নেকি কি হৈছে ভালকে কওকচোন কোন নৈজনী ইমান কি কথা পাতি আছে আমাৰ জনৰ কথাৰ মুচন চাওঁ ৰং পপ্পিকে দি খুৱাই আছো বলগীয়াৰ পৰা যাওঁ আহক কিন্তু কথাখিনি দেখোন শেষেই নহ'ল কথা শেষ হোৱালে ৰৈ থাকিব লাগিলে মোৰ লাইফে শেষ হৈ যাব আহক 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 বাহ ফুঁফুৱাই মাৰি পঠিয়াইছে কোন বা খেজনী হেৰি মই এটা কাম কৰোঁ মই থানাৰ পৰা আহোঁ আপুনি অকণমান ইয়াতে ৰওক হেৰি ঠাণ্ডা চাণ্ডা কিবা খাব নেকি নালাগে আপুনি সোনকালে আহক এই চাবিটো দেচোন তোৰ কিহৰ স্কুটিখনৰ কিয় এই পটককৈ এঠাইৰ পৰা আহোঁ নাই নিদিওঁ অবে ডাইৰেক্ট নিদিওঁ বুলি কৈ দিলি তেল নাই বাপাহেৰে ভৰাই ল'ম তো ভৰালিও নিদিওঁ মই ঐ সেইখনক কিমান দামো তই যে ইমান উস্তাদি মাৰিলি তোৰ সন্মুখত 200-300 স্কুটি খাৰা কৰি দিম মই এখনে খাৰা কৰচোন হিম্মত আছে যদি মই নোৱাৰো নৰাটো বুঢ়া হলি সি ব্যৱহাৰ ভাল কৰিবলৈ নিশিকিলি কিন্তু তই নিচিনা মানুহ এনেকৈ ব্যৱহাৰ কৰিব লাগে কিন্তু মোৰ নিচিনা মানুহৰ ঘৈণীক মিঠা মিঠা কথা ক'ব লাগে মাজত মুনিব কিয় আনছা তই মই নথকাত তই আম কিয় দিছিলি তাইক ক'ত দিছিলো লম্পট চালা অসভ্য নকৰিবি বুলি কৈছো কি কৰিবি তই মোৰ ঘৰত কিয় সোমাইছা কি হৈছে কিহৰ পৰিমাণ কি হ'ল হাতনিয়াৰ কি হৈছে আপোনাৰ কিহৰ হাল্লা ইমান চাচোন ছাৰ মোৰ লগত কাজিয়া কৰি আছে কিয় নকৰিম ই মোৰ সংসাৰ ধ্বংসকে দিছে ছাৰ কি মিছাতে কাজিয়া কৰি থাকে আপোনালোকে মিছা নহয় ছাৰ ই মণি কাম খুৱাই ভুলাবলৈ ওলাইছে খাতনিয়াৰ কি আজে বাজে কথা কৈ থাকে মণিবক যেনিবা আম এটা খোৱালে কি মহাভাৰতখন অশুদ্ধ কৰিলে কিয়নো খুৱাব ছাৰ মণিয়ে আম খাই কঁঠাল খাই সেইটো মই খুৱাম ই কোন চাচোন ছাৰ স্কুটিৰ চাবিটো নিদিলো যে সেইকাৰণে ই মোৰ লগত কাজিয়া কৰিছে বাদ দে তোৰ স্কুটি ঈশ্বৰে কৰালে WWF দৌৰা মুৰাডাল WWF নহয় BMW ডব্লিউটো আছেতো দৌৰালেই হ'ল হ'ব দৌৰাব আপোনাৰ স্কুটিখন কিয় লাগে ছাৰ মানে কেছ এটা আহিছিল তাকে ইনভেষ্টিগেশ্যনত যাব লাগে খোজকাঢ়ি গ'লে দেৰি হ'ব যে তাকে মই বোলো ইয়াৰ ছেকেণ্ড হেণ্ড স্কুটিখন লৈ যাওঁ কাৰ গাড়ী ছেকেণ্ড হেণ্ড কৈছা তই কিয় বসুমতাই আপুনি চাবিটো দি নিদিয়ে কিয় নালাগে এতিয়া মই খোজকাঢ়িয়ে যাম দিয়কচোন আপুনি চাবিটো দিয়ক আৰু আপোনাৰ কেছটো কি আছিল মই আহি পেলাই কম নিশ্চয় লাহে লাহে চলাবি হ'ব লেডিজ স্কুটাৰ মই চলাব যাম বসুমতী কিনো মিছাতে কাজিয়া কৰি থাকে মই কাজিয়া কৰা নাই ছাৰ ইয়ে মিছা মিছি মোৰ লগত কাজিয়া কৰি আছে ছাৰ ইয়াক পাৰে যদি ট্ৰেন্সফাৰ কৰি দিয়ক
কি কথা কৈ থাকে নিজৰ কামত ধৰগৈ যাওক হ'ব ছাৰ অলপ সময় ৰ'ব লগা হ'ল বেয়া নাপাব দেই একো নাই আহক এইখন আপোনাৰ নেকি হয় ঘৰত নথয় যে ঘৰত নথওঁ মানে সেই পুৱা গধূলি খোজ কঢ়া ভাল যে খোজেই কাঢ়ি দিওঁ আৰু আপুনি দেখিছে স্বাস্থ্যৰ প্ৰতি খুব যত্ন লয় সেইকাৰণে আপোনাৰ বয়স কিমান হৈছে ধৰিবই নোৱাৰি বয়স কিমান হৈছে মানে মোৰ বেছি বয়স হোৱা নাই নহয় বেডেৰ মেয়ে জোচনে আমাক ফাঁকি দি যে আছে কি বেডেৰ মেয়ে জোচনা চিনেমা এখন যে ওলাইছিল খুব হিট হৈছিল তেতিয়া মই স্কুলে যোৱা নাই বহক কিন্তু ইয়াত দেখোন ধৰিবলৈ একোৱেই নাই পিছফালে ধৰিবলৈ দিগদাৰ হ'ব নহয় বেয়া নাপায় যদি মোৰ বেলডালতে ধৰক নালাগে হ'ব নহ'লে বাহুতে ধৰক চাব আকৌ ছিগি যাব হে হৰি এয়া মই কি দেখিছো হে প্ৰভু মই শেষ আৰু কি কৰো মই এতিয়া কলৈ যাওঁ এতিয়া মই মোক মাতিছিল নেকি ছাৰ হেৰি নহয় আমাৰ থানাত যে কাম কৰে ৰাজমিস্ত্ৰীজনৰ নাম কি আছিল এই জাহানাৰৰ গিৰাকো কৈছা নেকি ছাৰ কোন জাহানাৰ ৰাজমিস্ত্ৰী যে ছাৰ যোৱাবাৰ আমাৰ থানাত যে কাম কৰিব আহিছিল সেইটোৱে কি নাম আছিল তাৰ নামটো নাজানো নহয় ছাৰ ঘৈণীয়েকৰ নামটো মনত আছে কিন্তু তাৰ নামটো মনত নাই কি যে হ'ব নহয় আপোনাৰ লগত ক'ত থাকে সি ক'ত থাকে নাজানো নহয় ছাৰ কি কৰা যায় খবৰ এটা দিব লাগিছিল ছাৰ ফোন কৰিলে হ'ব নেকি ফোন নম্বৰ আছে কৰকচোন এতিয়া মাতি পঠিয়াওক সি বা এতিয়া ক'ত কাম কৰি আছে ছাৰ ৰাম আপুনি ফোনটো কৰি সোধকচোন সি ক'ত আছে ক'ব নহয় ঘৈণীয়েকে এইবিলাক কথা নাজানিবতো ছাৰ ঘৈণীয়েকে আকৌ কিয় জানিব লাগে তাক ফোন কৰক ফোনটো তাৰ নহয় নহয় ছাৰ এতিয়ানো আপুনি কাৰলৈ ফোন কৰিব লৈছে ছাৰ জাহানাৰক ফোন কৰিব লৈছিলো তাৰ নাম্বাৰটোহে মোৰ লগত আছে আপুনিও যে নহয় ৰাখিব লাগে কাৰ নম্বৰ ৰাখিছে কাৰ নম্বৰ কৰক ফোন এটা হ'ব ছাৰ